নমস্কাৰ। অসমীয়া সাহিত্যৰ অনুৰাগীসকলৰ কাৰণে এটা ভাল খবৰ। 2023 বৰ্ষৰ সাহিত্য অকাডেমি অনুবাদ বঁটা ঘোষণা কৰা হৈছে। অসমীয়া ভাষাত এই বঁটা লাভ কৰিছে লক্ষ্যজ্যোতি গগৈ সন্দিকৈয়ে। তেখেতে ইংৰাজীৰ পৰা এখন গ্ৰন্থ অসমীয়ালৈ অনুবাদ কৰিছিল আৰু সেই গ্ৰন্থখনৰ কাৰণে এই বঁটা তেখেতক প্ৰদান কৰা হৈছে। মূল ইংৰাজী গ্ৰন্থখন হৈছে টেমচুলা আউৰ ওৱান্স আপন এ লাইফ। এই গ্ৰন্থখন তেওঁ অসমীয়ালৈ অনুবাদ কৰোঁতে নামটো দিছিল মোৰ জীৱনটো। আৰু নেপালী সাহিত্যত এই বঁটা লাভ কৰিছে ছত্ৰমান চুব্বাই। তেখেতে আমাৰ অসমীয়া সাহিত্যৰ এগৰাকী প্ৰথিতযশা সাহিত্যিক ডক্টৰ লক্ষ্মীনন্দন বৰাৰ কাইকল্প নামৰ গ্ৰন্থখন অনুবাদ কৰিছিল নেপালী ভাষালৈ। সেইকাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। আনহাতে বড়ো ভাষালৈ এই বঁটা আগবঢ়াইছে অম্বিকাগিৰি হাজোৱাৰীলৈ। অম্বিকাগিৰি হাজোৱাৰীয়ে পূৰবী বৰমুদুৰ শান্তনু কুলনন্দন গ্ৰন্থখন অনুবাদ কৰিছিল বড়ো ভাষালৈ আৰু সেইকাৰণে তেখেতক এই বঁটা প্ৰদান কৰা হৈছে। আমি সকলোৱে জানো এই বঁটাত আছে নগদ 50,000 টকাৰ উপৰি এটা স্মাৰক। এই বঁটাটো 1989 চনৰ পৰাই দি অহা হৈছে আৰু ভাৰতৰ সংবিধান স্বীকৃত 24টা ভাষাৰ বিভিন্ন সাহিত্যিকলৈ লেখকলৈ এই বঁটাটো আগবঢ়াই অহা হৈছে। আপোনালোকে ইতিমধ্যে জানে বিভিন্ন শিতানত এই বঁটা আগবঢ়োৱা হয়। শিশু সাহিত্যৰ ক্ষেত্ৰতো দিয়া হয়, অনুবাদৰ ক্ষেত্ৰতো দিয়া হয়। এনেকৈ বিভিন্ন শিতানত এই বঁটাটো আগবঢ়াই অহা হৈছে। এটা আমাৰ কাৰণে সুখৰ খবৰ কি 2023 বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল আমাৰ সকলোৰে মৰমৰ শ্ৰদ্ধাৰ ডক্টৰ প্ৰণৱজ্যোতি ডেকা ছাৰে। তেখেতে শ্ৰেষ্ঠ গল্প নামৰ গ্ৰন্থখনৰ কাৰণে এই বঁটা লাভ কৰিছিল। সি যি কি নহওক ইতিমধ্যে যিটো বঁটা ঘোষণা কৰাইছে এইটো হৈছে অনুবাদ বঁটা আৰু এই অনুবাদ বঁটা ইতিমধ্যে মই নামকেইটা ক'লো অসমীয়া, বড়ো আৰু নেপালী ভাষাৰ এই কেইগৰাকী লেখকলৈ আগবঢ়োৱা হৈছে। আটাইকেইগৰাকী লেখককে আমি অভিনন্দন আৰু স্বাগতম জনাইছোঁ। ধন্যবাদ।